গ্ৰাহকক ঠগিব পাৰিলেও চুৰক নোৱাৰি। ঘৰ বন্ধ কৰি গুৱাহাটীত বিয়া খাবলৈ অহা গৃহস্থই উভতি গৈ দুৱাৰ খুলি অবাক। কি এয়া? চলি আছে ৰাস, আহিছিল মুম্বাইৰ শিল্পী, গৃহস্থ আহিছিল গুৱাহাটীত বিয়া খাবলৈ। লোকে খবৰ নাৰাখিলেও চুৰে কিন্তু ভালদৰে ৰাখিলে। ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে চলালে লুটপাট। আমি ঘৰত নাছিলো দুদিন ধৰি। আমি আজি ৰাতিপুৱা আহি গুৱাহাটীৰ পৰা আহি দেখো যে ঘৰত এনেধৰণৰ ঘটনা হৈছে। ৰাস চলি আছিল ইয়াতে, ৰাসৰ সুযোগ লৈয়ে কিজানি ৰাতি এইটো কাম কৰা হৈছে। টকাৰ 7 লাখ টকা লৈ চিটি গোল্ডবিলাক লোৱা নাই, কাঁহৰ বাচন লৈ যোৱা নাই। গডৰেজ ভাঙিছে, চব গডৰেজ কিমানটা 4টা গডৰেজ ভাঙি দিছে। চুৰৰ চকু কম নহয়, বাছি বাছি লৈ গ'ল পিয়ৰ গোল্ড, মজিয়াতে পেলাই থৈ গ'ল নকলি সোণ। আমাৰ বজাৰৰ ৰাস মহোৎসৱৰ অন্তিম দিনা আছিল আৰু কালি বম্বে শিল্পীয়ে ফাংচন কৰিছিল আৰু সেই হয়তো সুযোগ লৈয়ে এই চুৰি কাণ্ডটো সংঘটিত হোৱা বুলি এটা অনুমান। চব লণ্ডভণ্ড কৰিছে। কিমান মান টকাৰ মোটামুটি 15-20 লাখ টকাৰ চব গহনা চহনা আঙুঠি 9টা আছিলে। এতিয়াতো হৈয়ে থাকে। প্ৰশাসনে বা কি হেৰি কৰিছে কোনো হেৰি নাই। সপ্তাহে সপ্তাহে এনেকে যদি চুৰ কৰে, মানুহতো নিৰাপত্তাই নোহোৱা হৈছে এতিয়া। মোৰ ফেমিলি মানে ভাতিজা ল'ৰাজন গুৱাহাটীত চাকৰি কৰে। বিয়া এখন আছিল, এই বিয়া খাবলৈ গৈছিল। আৰক্ষী আহিছিলে মানে এটা নিৰাপত্তাহীনতাত সকলোৱে ভুগিছে। আজি সপ্তাহত বা মাহত এটা এনেকুৱা ঘটনা হৈয়ে থাকে। ইয়াৰ আগতে এনেকুৱা বহু ধৰণৰ ঘটনা আছে, কিন্তু আজিলৈকে এজন অপৰাধীও তাৰমানে পৰাস্ত কৰিব পৰা নাই। আৰু যিখিনি গৈছে যে গ'লে কিন্তু আৰু কোৱাৰ আশা কৰি কোনো লাভে নাই। এই চুৰিকাণ্ড সংঘটিত হৈ বৰপেটা ৰোডৰ ফৰেষ্ট কলনীত। অলংকাৰে লৈ গৈছে মূল্যৱান সামগ্ৰী। মোৰ লগত কেছ টকা নাছিল কাৰণে মই নাই বুলি কৈছোঁ। মোৰ হাজবেণ্ড আহিলে গম পাব কেছ টকা মোৰ শাহুমাৰ লগাৰত কিমান আছিল কিমান নাছিল। চব লকাৰ ভাঙিছে। আমাৰ ৰুম সেই 7-8টা মান হ'ব। গোটেইকেইটাই 2টা ৰড লৈ আহিছে, সেই 2টা পুলিচে এতিয়া লৈ গৈছে। মই ভাবোঁ এনেকৈ আমাৰ ড্ৰয়িং ৰুমৰ স্কাই দি সোমোৱা বুলি ভাবোঁ। সেইখন ভাঙি আছে, গোটেইখিনি ভাঙি আছে। বিয়া খাব গৈছিল নেকি? আমি বিয়াত গৈছিলোঁ। জেগা সুৰক্ষিত নহয়, আগে পিছে হৈ থাকে, সেইকাৰণে ইয়াতে চিকিউৰিটি গাৰ্ডো ৰখা হৈছিল। কিয় চিকিউৰিটি গাৰ্ড থকাৰ পিছত এনেকুৱা হ'ল মানে আমি ভাবিব পৰা নাই। যদি আমি কালি ইয়াতে ৰাতি থাকিলোঁ হয়, কি হ'ল হয় আমাৰ? যদি আমিতো অকলে থাকিলোঁ হয়, কি হ'ল হয় কালি? সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।